নমস্কাৰ গীতাশ্ৰী কিচেন এণ্ড ব্লগ আৰু ফেচবুকৰ সকলো সদস্যকে মই জন্মনিয়ে স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ আঠখেলীয়া নামঘৰ আৰু এয়া বাছৰ পৰা নামি এতিয়া এই গোলাঘাটৰ আঠখেলীয়া নামঘৰলৈ সোমাই যাম আৰু এই নামঘৰটো ক'ত আছে কি অনুষ্ঠান হয় আৰু চাৰিওফালৰ পৰিৱেশ সকলোখিনি দেখুৱাম আপোনালোক সকলোৱে ভিডিঅ'টো চাব আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব या नामघरটো সোমোৱাৰ সু সাইডে আছে এখন ডাঙৰ ফিল্ড আছে আৰু এই ফিল্ডখনতে যেতিয়া ভাদ মাহত বা বৰসভা পাতিলে যেতিয়া ভক্তৰ সমাগম হয় তেতিয়া বহুত মানুহৰ সমাগম হয় আৰু এই ফিল্ডখনতে বহুত ধুনীয়াকৈ লিখা আছে আই লাভ আঠখেলীয়া বুলি এয়া মই অকমান ওচৰৰ পৰা দেখুৱাই দিম আৰু এয়া এই ভক্তসকল যে আহি আছে এয়া কিন্তু আমাৰ লগত অহা ভক্ত নহয় বেলেগহে ভক্ত আমাৰ লগৰ ভক্তখিনি নামঘৰলৈ বুলি ওলাই গ'ল আৰু এয়া সব বৰ ধুনীয়াকৈ লিখি থৈছে একেবাৰে দূৰৰ পৰাই জিলিকি থাকে আৰু ৰাস্তাটোৰ দুইটা কাষে বিভিন্ন দোকানসমূহ আছে যি নামঘৰৰ ফল মূল গামোচাৰ পৰা ধৰি মালাৰ পৰা ধৰি সকলো বস্তু ইয়াত কিনিবলৈ পোৱা যায় গতিকে যিকোনো ভক্ত গৈ পেলাই ইয়াতে কিনি এই নামঘৰটোত দিব পাৰিব এই নামঘৰটো আগতে আঠখেলীয়া হৰি মন্দিৰ আছিল বৰ্তমান এতিয়া এই আঠখেলীয়া নামঘৰ হ'ল কেনেকৈ হ'ল এই সকলোখিনি মই আপোনালোকক ক'ম আৰু এয়া আহি পাই গ'লোঁ আমি আঠখেলীয়া নামঘৰৰ গেটটো বৰ ধুনীয়া গেট বৰ চাফ চিকুণ বৰ সুন্দৰ আৰু চাৰিওফালৰ পৰিৱেশো যে ইমান ধুনীয়া মনোমোহা পৰিৱেশ আৰু আহিয়ে ভাল লাগে আহিব আপোনালোকে যদি কেতিয়াবা সুবিধা হয় চাবলৈ আহিব বহুত ভাল পাব আৰু মই ভিডিঅ'টো এনেকুৱাকৈ আপোনালোকক দেখুৱাইছোঁ যাতে যিসকল ভক্ত এতিয়ালৈকে আঠখেলীয়া নামঘৰলৈ অহা নাই সেইসকলে যাতে ভিডিঅ'টো চায়েই গোটেই সকলোখিনি গম পায় তেনেকুৱাকৈ দেখুৱাইছোঁ আৰু এয়া দুফালে আছে গণেশ বাবা আৰু এয়া দুফালে ৱাল আছে ছাইডত এয়া গছ আছে আৰু দুইজনী ছোৱালী আগে গৈ আছে আৰু মই অকণমান পিছত নহ'লে সৰু ছোৱালী অকণমান অসুবিধা কৰে ভিডিঅ' কৰিবলৈ সেইকাৰণে দুইজনী অকণমান আগে পঠাই দিছোঁ আৰু এয়া যোৱাৰ বাওঁ ছাইডে নাই বাৰু সোঁ ছাইডে গোটেই এইবিলাক দোকান আৰু এই ৱালৰ মাজে মাজে এখন গেট দিয়া আছে এয়া এখন গেট এনেকৈ সোমাই পেলাই দোকানত বস্তুবিলাক কিনিব এনেকৈ সুবিধা কৰি দিয়া আছে বহুত দোকান বহুত বস্তু আছে অকল যে হেৰি ফল মূল এইবিলাকে আছে তেনেকুৱা নহয় বেগ চেগ এনেকুৱা বিভিন্ন ধৰণৰ এইবিলাক বস্তু ৰাখিছে আৰু এই নামঘৰটো হ'ল গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত এই নামঘৰটো থকা গাঁওখনৰ নাম হ'ল বচা গাঁও 1661 চনত আহোম ৰজা গদাপানীয়ে এই নামঘৰটো নিৰ্মাণ কৰিছিল আৰু এখন গেট পালোঁ এইখনো বৰ সুন্দৰ দেখিবলৈ বৰ পৰিষ্কাৰ পৰিচ্ছন্নতা 1970 চনৰ আগলৈকে এই নামঘৰটো আঠখেলীয়া হৰি মন্দিৰ নামেৰে সকলোৱে জানিছিল মানে হৰি মন্দিৰ আছিল কিন্তু 1970 চনত যেতিয়া বৈষ্ণৱ ধৰ্মপন্থা অনুসৰি হৰি মন্দিৰৰ সলনি তেওঁলোকে আঠখেলীয়া নামঘৰৰ নাম দিলে আৰু তেতিয়াৰ পৰা এই আঠখেলীয়া হৰি মন্দিৰটো আঠখেলীয়া নামঘৰলৈ পৰিৱৰ্তন হ'ল আৰু এয়া নামঘৰৰ সোঁ চাইডে আছে বন্তি প্ৰজ্বলন গৃহ আৰু ইয়াতে আমি এতিয়া চাকি জ্বলাই ল'ম আৰু আপোনালোককো দেখুৱাম চাকি জ্বলাবলৈ কিমানখিনি জেগা আছে বহুত জেগা আছে বহুত ভক্ত হাজাৰ ভক্ত আহিলেও ইয়াত চাকি জ্বলাবলৈ কোনো অসুবিধা নহয় যেতিয়া ভাদ মাহত নাম পাল নাম বৰসভা এইবিলাক হয় তেতিয়া বহুত ভক্তৰ সমাগম হয় আৰু তেতিয়া এই গোটেইখিনি এৰিয়াত কিন্তু গোটেই চাকিৰে পোহৰ হৈ থাকে আৰু এতিয়া আমি আহিছোঁ কাতি মাহত ভক্তৰ সমাগম কম হয় নহয় জানো ভক্ত অলপ কম হয় কাৰণ সকলোৰে খেতি পথাৰ থাকে আৰু খেতি পথাৰ মানুহে চপাই আজৰি হৈ মাঘ মাহৰ পৰাহে এনেকৈ ঘূৰিব ফুৰিব আহে নহয় জানো সেইকাৰণে মাঘ মাহৰ পৰা মন্দিৰ নামঘৰবিলাকত ভক্তৰ সমাগম বেছি হয় আৰু ইয়াতে চাকি জ্বলাম দুফালে দুগছ অখণ্ড চাকি দিয়া আছে অখণ্ড চাকি তেল দিব পাৰে আৰু নাইবা নিজেও চাকি ধূপ যি ইচ্ছা কৰে সেইখিনি জ্বলাই দিব পাৰে আৰু ইয়াত দান পাত্ৰৰ বক্সো আছে দান পাত্ৰ কিবা যদি অৰিহণা আগবঢ়ায় তাতো দিব পাৰে আৰু শংকৰদেৱ আৰু নৰসিংহ অৱতাৰৰ কৃষ্ণ ভগৱানৰ ঢেৰ ফটো আছে এই গছ অখণ্ড চাকি এয়া জ্বলি আছে সদায় জ্বলি থাকে এয়া চাকি দিনে ৰাতিয়ে জ্বলিয়েই থাকে
আৰু এতিয়া আপোনালোকক দেখুৱাম য'ত আমি মাহ প্ৰসাদ ফল মূল আনো সেইখিনি দিয়াৰ জেগাখিনি আৰু এয়া সোমাই আহিছোঁ সোঁ চাইডে আছে অতিথিশালাবিলাক যিবিলাক ভক্ত আহে অতিথিশালা থাকে সেইসকলৰ কাৰণে এইবিলাক ব্যৱস্থা আছে আৰু এইফালে গৈ পেলাই মাহ প্ৰসাদ দিব লাগিব একদম দীঘলীয়া আৰু চাইডতে অতিথিশালাবিলাক আৰু ভিতৰ এই য'ত মাহ প্ৰসাদ লয় তাত অকণমান আন্ধাৰ নিচিনা আৰু ধুনীয়াকৈ লিখি দিয়া আছে ইয়াত প্ৰসাদ লয় বুলি গতিকে অসুবিধা নহয় কাকো সোধা পোছা কৰিব নালাগে এয়া প্ৰসাদ ঘৰ বুলি আৰু ইয়াত শৰাই লোৱা হয় এনেকৈ লিখা আছে আৰু এইখিনি জেগাতে আৰু ওলাই আহি পেলাই এয়া পালোঁ মেইন নামঘৰ আঠখেলীয়া নামঘৰৰ দুই কাষে যি দুখন শৰাই আছে নহয় বহুত ডাঙৰ একে মানুহ এনেকৈ মোক ওপৰলৈ কৰি চাব লাগে মানুহতকৈও ওখ বহুত ওখ এয়া তলত মানুহ ৰখি আছে গম পাইছে চাগৈ কিমান ওখ আৰু বহুত সুন্দৰ নামঘৰ বহুত ধুনীয়া পৰিৱেশ আৰু এতিয়া এই নামঘৰটোত কি অনুষ্ঠানসমূহ হয় সেইখিনি আপোনালোকক ক'বলৈ ওলাইছোঁ ইয়াত দৈনিক প্ৰসংগ কৰে নাম প্ৰসংগ কৰে ইয়াত দৈনিক সদায় 4 বাৰ প্ৰসংগ কৰে দিনটোত ৰাতিপুৱা দুপৰীয়া আবেলি ৰাতি আৰু এই প্ৰসংগবিলাকৰ নামো আছে দেই ৰাতিপুৱা প্ৰসংগটোক কয় পাতৰ প্ৰসংগ আৰু 11টা বজাত যিটো প্ৰসংগ কৰে সেইটোক কয় মাধ্যমা প্ৰসংগ আৰু আবেলি যি 2টা নে 4টা তেনেকুৱাতে কৰে বিয়লি প্ৰসংগটোক কয় বিয়লি প্ৰসংগ আবেলি প্ৰসংগটোক আৰু যিটো সন্ধিয়া কৰে সেইটোক কয় সন্ধিয়া প্ৰসংগ এনেকৈ 4 প্ৰসংগ হয় পাতৰ প্ৰসংগ মাধ্যমা প্ৰসংগ বিয়লি প্ৰসংগ আৰু সান্ধ্যা প্ৰসংগ 4খন প্ৰসংগ হয় আৰু এয়া মেইন নামঘৰ ওপৰত যে এখন গামোচা আছে ওপৰত মানে ৱালৰ যি আমাৰ চিলিঙৰ ডেকৰেশ্যন কৰিলে আমি বেলে তাত কিন্তু গামোচা আকাৰত এয়া চিলিংখন ডেকৰেশ্যন কৰিছে গামোচা এখন এতিয়া এয়া দেখিছে চাগৈ ওপৰত সেইখনে কিন্তু গামোচা চালে গামোচাৰ নিচিনা লাগে আৰু বহুত পৰিষ্কাৰ পৰিচালনা আৰু এই যিটো নামঘৰ এই নামঘৰটোত ভাদ মাহটো বহুত ভক্ত সমাগম হয় ভাদ মাহটোৱে নাম প্ৰসংগ হৈয়ে থাকে এনেইতো দৈনন্দিন হয়েই সময়লৈ আৰু তাৰ বাদেও হয় বৰসবাহ পানী তোলা সবাহ নাম লোৱা সবাহ আৰু ন চাউলৰ সবাহ মানে যি নতুন চাউল আমাৰ ওলাই যে ন খোৱা বুলি কয় তাত এই ন চাউলৰ ন লগাই পেলাই তাত সবাহ পাতে আৰু ৰাস মহোৎসৱ হয় আৰু ভাওনা হয় আৰু এয়া মেইন মণিকূটটো বৰ ধুনীয়াকৈ আৰু মেইন মণিকূটটোত বিভিন্ন ধৰণৰ সোণ ৰূপৰ বিভিন্ন ধৰণৰ খোদিত কৰা বস্তু আছে আৰু এয়া ধুনীয়াকৈ শৰাই তামোল পাণ বৰ ধুনীয়াকৈ সজাই কৰি ৰাখিছে কাৰণ এতিয়া আমি আহি পাইছিলোঁ 9টা 5 বজাত আমি আঠখেলীয়া ৰাতিপুৱা নামঘৰ পাইছিলোঁ আৰু ইয়াত ৰাতিপুৱা প্ৰসংগটো হৈ গ'ল 5টা বজাৰ আৰু এতিয়া 11টা বজাত প্ৰসংগ হ'ব আৰু 11টা বজাৰ প্ৰসংগটো আমি নাপাম কাৰণ ইয়াৰ পৰা আমি আকৌ মইনাপুৰীয়া যাম ঢেকীয়াখোৱা যাম গতিকে ওলাই যাব লাগিব তথাপিও আপোনালোকক ক'লোঁ আৰু কেতিয়া হয় আৰু এইফালে ধুনীয়া এয়া নৰসিংহ অৱতাৰ আছে কৃষ্ণৰ এয়া বৰ ধুনীয়াকৈ বনোৱা আছে কৃষ্ণৰ আৰু ছাইডত আছে বহুত ডাঙৰ ডবা বহুত ডাঙৰ এই ডবাবিলাক যেতিয়া চাগৈ বজায় তেতিয়া আৱাজোতো চাগৈ বহুত হয় ন সেই ডবাখিনি যেতিয়া গোটেই বজাব তেতিয়া গোটেই নামঘৰটো চাগৈ ৰজনজনাই থাকে আৰু এতিয়া নাম হৈ গ'ল যেতিয়া 9টা বজা ৰাতিপুৱাই আৰু এতিয়া 11টা বজাত হ'ব আৰু 11টা বজাৰ আগে তৈয়াৰী কৰি পেলাই তেতিয়া আকৌ প্ৰসংগ হ'ব থকা হ'লে আপোনালোকক দেখুৱাব পাৰিলোঁহেঁতেন আমিও চাব পাৰিলোঁহেঁতেন কিন্তু গোটেইকেইখন চোৱা নহ'ব সেইবাবে আৰু ওলাই আহিলোঁ তাৰপৰা আৰু এই নামঘৰটোৰ কাষতে এইটো আছে ডাঙৰ পুখুৰী এটা আছে সেউজীয়া গ্ৰীণ কালাৰ শেলাই ওপৰত এনেকৈ উঠি আছে চাৰিওফালে ধুনীয়াকৈ বনাই দিয়া আছে আৰু ছাইডতে আছে শৌচ প্ৰস্ৰাৱ কৰিবলৈ এনেকৈ ধুনীয়াকৈ বনাই দিয়া আছে আৰু ইয়াতে আছে কালিয়া দমন যে কৃষ্ণই দমন কৰিছিল কালিয়া নাগটো এই নাগটোৰ ওপৰত এয়া কৃষ্ণ ভগৱান আৰু বৰ ধুনীয়াকৈ এইখিনি বনোৱা আছে চাবলৈ বহুত ধুনীয়া এটা পৰিৱেশ আৰু এয়া চাওক চাৰিওফালে ইমান চাফ চিকুণ ধুনীয়া আৰু আমি লাহে মাহ প্ৰসাদ লৈ এতিয়া গাড়ীলৈ বুলি ওলাই আহিলোঁ আৰু ইয়াত জাতীয় পোচাক পিন্ধিয়েই সকলোবিলাক যোৱা দেখা পালোঁ
আৰু পোছাক পিন্ধি নাহিলেও পোছাক সলাই লোৱাৰ ব্যৱস্থা আছে, ৰুম আছে, তেনেকৈ সলাই ল'ব পাৰে। আৰু এই সৰু ছোৱালী চাওক মোক কেনেকৈ দৌৰি ফুৰিছে। আৰু এয়া ৰীতা আৰু মই ৰীতাই উলিয়ালে কাৰণে আহিব পাৰিলোঁ। আৰু এতিয়া যাবলৈ ওলাইছোঁ আৰু এয়া প্ৰসাদ। আৰু এয়া আঠখেলীয়া নামঘৰলৈ আহিলোঁ আৰু আপোনালোককো দৰ্শন কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো এয়া আঠখেলীয়া নামঘৰৰ গেটতে শেষ কৰিছোঁ। আৰু আপোনালোকে ইমান সময় ধৰি মোৰ লগত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। থেংক ইউ।